সেইদিনা শিকাইছিলোঁ স্বৰবৰ্ণ। ইয়াৰ আগতে এটা ভিডিঅ' দিয়া হৈছে স্বৰবৰ্ণ কেনেকৈ উচ্চাৰণ কৰি পঢ়িব লাগে। তো এতিয়া আমি তোমাক আকৌ এবাৰ সুধিম যে আমাৰ অসমীয়াত বৰ্ণমালা কেইখন হয়? কেইখন হয়? দুইটা। দুখন। বৰ্ণমালা দুখন হয়। কি কি? এটা স্বৰবৰ্ণ আৰু এটা ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণখনক কি বুলি কয়? অ ফলা। আৰু ব্যঞ্জন বৰ্ণ ক ফলা। ক ফলা। ঠিক আছে। এতিয়া স্বৰবৰ্ণৰ আখৰ কেইটা এনেকৈ আছিল: অ, আ, হস্ৰাই দীৰ্ঘাই, হস্ৰ দীৰ্ঘ য়েছ। এতিয়া স্বৰবৰ্ণৰে কিছুমান শব্দ গঠন হয়। যেনেকৈ অ। অৰে কি কি শব্দ আছে কোৱা? অজগৰ। অজগৰ নহয়, অজগৰ হিন্দীত কয় অজগৰ। অজগৰ। অমিতা। অমৰা। অমৰা। আৰু অসম। আৰু আৰে কি শব্দ আছে? আম। অংগুৰ। অংগুৰ নহয়, আঙুৰ। আইতা। আইতা। আৰু আখল। আখল। ই দি হয় কি ক'লে নহ'ব, হস্ৰাই। হস্ৰাই দি হয় ইটা। ইটা। ইট নহয়, হিন্দী কিয় কৈ আছা? ইটা। ইটা। ইলাচি। ইলাচি। ইকৰা। ইকৰা। ইলিচ। ইলিচ। আৰু দীৰ্ঘ ইৰে হয় ইগল। ইগল। ঈদ। ঈশ্বৰ। ঈশ্বৰ। আৰু ইখত। ইখত। পেজটো উল্টাই দিয়া, পেজ উল্টোৱা। তাৰপিছত কি আছে? দীৰ্ঘাইৰ পিছত হস্ৰউ। এতিয়া হস্ৰউৰে আমি কি শব্দ গঠন কৰিব পাৰোঁ? হস্ৰউৰে আমি কি? উপহাৰ। উপহাৰ মিন্স গিফ্ট। উট। উপহাৰ। উপহাৰ। উট। উট। উৰহি। উৰহি। উৰাল। উৰাল। তাৰপিছত দীৰ্ঘউ। দীৰ্ঘউৰে আমি কি শব্দ গঠন কৰিব পাৰোঁ কোৱা? উল। এই উল নহয়, ঊণসূতা। ঊণসূতা। উষা। উষা। উৰু। উৰু। তাৰপিছত ৰি। ৰিৰে কি শব্দ গঠন কৰিব পাৰোঁ? ঋষি। ঋষি। ঋণ। ঋণ মানে ধাৰ। ঋক্ষ। ঋক্ষ। ঋক্ষ মানে কি হয়? ঋক্ষ। এৰে আমি কি শব্দ গঠন কৰিব পাৰোঁ? এৰাপাত। এৰাপাত দেখিছা কেতিয়াবা ৰাস্তাৰ কিনাৰত? মই কালি দেখাই দিম হা। এঙাৰ। এঙাৰ জানা? এঙাৰ কি? নহয়, আজিকালি ল'ৰা ছোৱালীয়ে এঙাৰ কি বস্তু নাজানে। খৰি পুৰিলে খৰিটো যে ক'লা হৈ যায়, সেইটো এঙাৰ বুলি কয়। একতাৰা। এশ। ঐৰে কি গঠন কৰিব পাৰোঁ? ঐৰাবত। ঐৰাবত মানে হাতী। ঐক্য। ঐনিতম। তাৰপিছত উৰে আমি কি শব্দ গঠন কৰিব পাৰোঁ? ওলকবি। ওলকচু। ওচৰ। ওজন। ঔ। তাৰপিছৰ লেটাৰটো ঔ। তাৰপিছৰ বৰ্ণটো হৈছে ঔ। ঔৰে কি গঠন হয় শব্দ? ঔষধ। ঔটেঙা। ঔটেঙা দেখিছা কেতিয়াবা? আমাৰ ঘৰত আনো যে। ঔগছ। ঔকিল। ঔকিল জানা? কি? নাজানা? ঔকিল মানে ধুমাধুম পিটন, ঠিকছে পিটনি খোৱা। ঔকিল, এইটোক কয় ঔকিল। ঠিক আছে, বুজি পাইছা? তো গোটেইখন বৰ্ণমালা আমাৰ আজি চৰ্চা হ'ল যে স্বৰবৰ্ণৰে আমি কি শব্দ গঠন কৰিব পাৰোঁ। তো আমি নেক্সট আকাৰ কেনেকৈ অ, আ, হস্ৰাই দীৰ্ঘাইৰে কি আকাৰ হয়, কেনেকৈ শব্দ গঠন হয় শিকিম। ধন্যবাদ। আমাৰ চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। ধন্যবাদ।